ৰঙিয়াত চৰ্চাত আছে এখন পাৰিবাৰিক যুদ্ধ অভিযোগ প্ৰতি অভিযোগেৰে সংবাদ শিৰোনাম দখল কৰিছে এখন পাৰিবাৰিক যুদ্ধই প্ৰথমে পত্নী তাৰ পিছত স্বামী পিছত আকৌ পত্নীৰ এটাৰ পিছত আন এটা বিস্ফোৰণ ইতিমধ্যে পত্নীয়ে স্বামীৰ বিৰুদ্ধে কেইবাটাও গোচৰত ৰঙিয়া থানাত দাখিল কৰিছে এজাহাৰ আচলতে কোন সঁচা কোন মিছা সেয়া এতিয়াও পোহৰলৈ অহা নাই স্বামী সাদ্দাম হুছেইনে 6 মাহ আত্মগোপন কৰি থকাৰ অভিযোগ উত্থাপন কৰে পত্নীয়ে কিছুদিন পূৰ্বে স্বামী সাদ্দাম হুছেইনক বিচাৰি 1 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল পত্নীৰ পৰিয়ালে 1 লাখ টকাৰ পুৰস্কাৰ ঘোষণাৰ পিছতে সাদ্দাম হুছেইনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল পত্নীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মগোপন কৰি লুকাই থকাৰ কথা ইফালে পত্নীয়ে কৰা অভিযোগ অনুসৰি সাদ্দাম হুছেইনে দ্বিতীয় বিবাহ কৰাই আত্মগোপন কৰি আছে এনেদৰেই অভিযোগ প্ৰতি অভিযোগ কৰি আহিছে স্বামী স্ত্ৰীৰ পৰিয়ালে মোৰ ছোৱালীৰ নাম জাসমিন বেগম আৰু জয়ৰ নাম সাদ্দাম হুছেইন সাদ্দাম হুছেইনৰ ঘৰ হ'ল ভুইগলা বৰডোঙা বটাগুচি তেওঁ তাৰমানে মোৰ ছোৱালীটোক এৰি কাৰণে এটা গুৱাহাটীৰ নৰ্থ গুৱাহাটীৰ সীমা বেগম বুলি কয় তেওঁ ছোৱালীও নহয় তেওঁ ভাল পায় কাৰণে আমি কেছ কৰিলোঁ কৰি পেলাই তাৰ পৰাই ৰঙিয়া থানা গ'ল যাই কাৰণে নৰ্থ গুৱাহাটী ভাড়া ঘৰৰ পৰা ধৰি লৈ আহিলোঁ ধৰি আনি কাৰণে জেল দিয়াৰ পিছত ঘৰৰ মানুহ ক'লা যে ল'ৰাটো ভাল হ'ব আপোনালোকে ল'ৰাটোক খালাচ কৰক ল'ৰাটো ভাল হ'ব বুলি কৈছে তেতিয়া আমি কৰিলোঁ যে ল'ৰাটো যেতিয়া ভাল হ'ব তেতিয়া আমি খালাচ কৰোঁ আমি আৰু উকিল লগাই কাৰণে ল'ৰাটো খালাচ কৰিবলৈ জামিনদাৰ ময়ে দিছোঁ খালাচ কৰিলোঁ কৰাৰ পিছত সি আৰু কি কৈছে যে খালাচ হোৱাৰ টাইমত আমি আৰু জেলত দৰমুখত ৰখি আছোঁ ল'ৰাটো ওলাব ৰাতিটো 8:30 9টা বজালৈকে আমাৰ ল'ৰাটো ওলোৱা নাই যেতিয়া ওলোৱা নাই আমি আৰু 9টালৈকে ৰখি আছোঁ আমি কৈছোঁ যে আমি নলবাৰীৰ পৰা নিউজ লাইভ মাতিম আমাৰ ল'ৰাটো আমি পোৱা নাই এতিয়া জেলেৰে কৈছে নহয় সাদ্দাম হুছেইন ওলাই গৈছে নাই আমাৰ মানুহ ওলাই যোৱা নাই কৈছে ওলাই গৈছে আপোনালোকে চাব পাৰে CCTV ফুটেজ আছে ফুটেজটো চাব পাৰে তেতিয়া আমাক ঠিক আছে আমি চাওঁ তেতিয়া আমি 4জনমান আমি জেলৰ ভিতৰত সোমাই গ'লোঁ জেলেৰে আৰু আমাক ফুটেজটো দেখালে ফুটেজটো দেখুৱাৰ পিছত চালোঁ যে সি কুৰ্তা পায়জামা পিন্ধিছে মাস্ক মাৰিছে টুপি মাৰিছে জোনাব টুপি গলত গামছা লৈছে লৈ পেলাই এনেকৈ তাৰমানে বুঢ়া মানুহৰ দৰেকৈ ভাওজুৰি কাৰণে সি হালি 6-7জনমান আৰু খালাচ হৈছে মানুহ তাৰে মাজত সোমাই কাৰণে সি ওলাই গৈছে আমি আৰু নাপালোঁ তাৰপিছত ফুটেজটো আমি চালোঁ যে বিশ্বাস হ'ল আমাৰ যে হয় মানুহজন জোনাবৰে ওলাই গ'ল আৰু এতিয়া তাৰমানে দেউতাকে যে কৈছে যে ল'ৰাটো ওলাই গৈছে নে সিহঁতে কিডনেপ কৰিছে কিডনেপ কৰি পেলাই মোৰ ল'ৰাটো মাৰি পেলাইছে আমি ল'ৰাটোক বিচাৰি পোৱা নাই এতিয়া বিচাৰি পোৱা নাই বুলি যেতিয়া কৈছে তেতিয়া আমাৰ চিন্তা লাগিল যে বিচাৰি পোৱা নাই বুলি ক'লে আমি আৰু বেলেগ কেছত পৰি যাব লাগিব তাৰপিছত আমি কৰিলোঁ যে 1 লাখ টকাৰে আমি এটা যে পুৰস্কাৰ ঘোষণা কৰিলোঁ ঘোষণা কৰাৰ পিছত সি বাপেক মাকৰ লগত ওলাই আহি কেনে ভিডিঅ' দিছে এতিয়া ৰাইজে কি ব্যৱস্থা কৰে আপোনালোকে বুজি পাব আৰু মোৰ কোৱাটো মই ক'লোঁ আৰু ছোৱালীটোৰ ঘৰ সংসাৰটো হ'ব লাগে মই এইটোৱে জানো ল'ৰা এটাও আছে 9 বছৰীয়া স্কুলত মোৰ তাতে নাই এনেই মিছা কথা কৈছে সি মাৰণাস্ত্ৰ ধৰ তাক মাৰিলে মোৰ ছোৱালীটো কি মই বিধৱা কৰিম নেকি মই সি মাৰণাস্ত্ৰ এনেই মিছা কথা কিয় ক'ব লাগে মোৰ ছোৱালীটো বিধৱা হ'ব না সাদ্দাম হুছেইন স্বামী হয় তেওঁ বেলেগ মাইকীক ভাল পায় সীমা বেগম তাইৰ নাম গুৱাহাটীত ঘৰ মানে সেনেকৈ ভিডিঅ' কল কৰি থাকে ভাড়া ৰুমত ভিডিঅ' কল কৰি থাকে বাহিৰত গ'লে বিজি থাকে ঘৰত বজাৰ পাতি নিয়াতে আৰু মই সোধ-পোছ কৰাৰ পাছত মোক মাৰধৰ কৰে বেয়াকৈ মাৰধৰ কৰে সেইবিলাক ফটো আছে মই দি দিম বেয়াকৈ মাৰধৰ কৰে আৰু তাৰপিছত মোক সোণা গহনা টকা পইচা চবখিনি লৈ যায় তাইৰ লগত আছে আৰু মোৰ সোণা গহনাখিনি তাইকে দিছিল তেওঁলোকৰ ৰিলেশ্যনটো 1 বছৰৰ পৰা ৰিলেশ্যন আছে বেলেগ মাইকীৰ লগত কিমান পাছতে মানে যৌতুকৰ দাবী টকা পইচাৰ দাবী যদি মই টকা পইচাৰ কাৰণে মই ঘৰত নকওঁ তেতিয়া মোক মাৰধৰ কৰে সিহঁতৰ মাইক বাপেকেও মাৰে মোক চবকেইটাই মানে মাৰধৰ কৰে আৰু তাৰপিছত আপ্পাই ঘৰো বনাই দিছে তাতে গাড়ী লৈ দিছে ট্ৰাক লৈ দিছে ঘৰ বনাই দিছে তাৰপিছত তাৰে পাছতো মানে অত্যাচাৰ তাৰে পাছত ভাড়া ৰুমত লৈ আহিছে লৈ অহাৰ পাছতে মানে বেলেগ মাইকীৰ লগত তাৰ অবৈধ সম্পৰ্ক চলিছে তাকে মোক মাৰধৰ কৰে এতিয়াও মাৰা বুলি কৈছে মিছা এলিগেশ্যন লগাই আছে মোৰ ওপৰত কিন্তু
এক্সিডেণ্ট হৈছিল ফটো আছে মোৰ তাতে ফটোবিলাক মই দি দিম আপোনালোকে চাই ল'ব আৰু মই তেওঁক মাৰা নাই মিছা এলিগেশ্যন মাৰিছে কাজিয়া মানে তাৰ এফআইআৰ চলি আছে আগতে বেলেগ এজন ল'ৰাৰ লগত এফআইআৰ চলিছিল এতিয়া ৰুমত আৰপাও চলি আছে এই ল'ৰাজনৰ মোৰ ফেচবুকত ফটো দিয়া আছে ল'ৰাজনৰ মানে 5 মাহ কিমান দিনমান হৈছে মোৰ জানুৱাৰীত মোক সিহঁতে জেল খোৱালে 23 তাৰিখে জানুৱাৰী 23 তাৰিখে আৰু 7 তাৰিখে ৰিলিজ হ'লো ৰিলিজ হোৱাৰ সময়ত মই পলাই আহিলোঁ সিহঁতে তাতো গুণ্ডা লৈ গৈছিল যিমান ৰঙিয়াৰ গুণ্ডা আছে ডকাইত আছে চব লৈ গৈছিল সিহঁতৰ লগত হাতিয়াৰ থকা মানুহ মই সেইকাৰণে পলাই আছোঁ সিহঁতে নিৰুদ্দেশ হোৱা বুলি কৈছে কিন্তু মোৰ মা বাবাই নিৰুদ্দেশ হোৱা বুলি মোক একো কোৱা নাই মোৰ মা বাবাও আছে লগত মোক মই যদি কিবা কাজিয়াত যদি এক থাপ্পৰ মাৰোঁ তাই 2-3 থাপ্পৰ মাৰিব আৰু গোটেই ৰাতিটো 3টা-4টা বজালৈকে কাজিয়া যিমান দিন হৈছে সেই 3টা-4টা বজালৈকে কাজিয়া মোৰ বস্তু ভাঙিব ল'ৰাটোক মাৰিব ল'ৰাটোক খাৰা কৰি থৈ দিব টুকনি মাৰিব নিদিয়ে মানে বহুত অত্যাচাৰ মানসিক অত্যাচাৰ ফিজিকেলিও অত্যাচাৰ কৰে হাতৰ দাগবিলাক আছে চুৰি দি কাটে লাইটাৰ দি জ্বলাই দিয়ে পিঠিত দাগ আছে মোক মাৰিছে ঘৰৰ মানুহৰ মানে কেনেকুৱা তাই সেনেকুৱাই ঘৰৰ মানুহ তাই সেনেকুৱাই মাকে ক'ব খালি সংসাৰ কৰিব নোৱাৰা গুচিয়া সেইটোত মানে সিহঁতে মোক তাই সোমবাৰে মোক ধমকিও দিছে তোক যোনদিনা পাওঁ মই বাপেকে মেছেজটো দিছে মোক মেছেজটো মই দেখুৱাম তোক যোনদিনা পাওঁ তোক মাৰি কেনে মই 20 বছৰ জেল খাটিম তোক মাৰি কিন্তু তোক মাৰিহে এৰিম য'তে কি নাথাক সেইটো কাৰণে সিহঁতে মিছাকৈ এইটো বস্তু 1 লাখ টকা ইনাম ৰাখিছে এতিয়া সিহঁতে মোক 1 লাখ টকা মানে পুৰস্কাৰ দিছে মোক সিহঁতে বিচাৰি উলিয়াই দিয়াৰ কাৰণে কিন্তু আপোনালোকে যদি বিচাৰি উলিয়াই দিয়েও কিন্তু মোৰ প্ৰাণ নাথাকিব সিহঁতে মাৰি পেলাব নহয়তো ভৰি কাটি মোক সিহঁতে ঘৰত ৰাখিব কিন্তু তাই লাগে বেলেগৰ লগত ভাল পাই থাকিব মই কেছৰ সিহঁতে কেছ দিছিল কিন্তু মই আদালতত যাব পৰা নাই সিহঁতে গুণ্ডা ৰখি থাকে তাত মোৰ নাম সাদ্দাম হুছেইন মোৰ ঘৰ বৰডাঙা বটাগুচি আৰু থুইৱালা এলেকা পৰে মোৰ ৱাইফৰ অত্যাচাৰত মই পলাই আছোঁ মানে সিহঁতে নিৰুদ্দেশ হোৱা বুলি কৈছে ন মই পলাই আছোঁ মানে সিহঁতৰ মাৰৰ ভয়ত সিহঁতে মোক পালে মাৰি পেলাব আৰু সেইদিনাখনে কমলপুৰত তেনেকুৱা ঘটনা হৈছিল মোৰ অলপৰ কাৰণে জীৱনটো ৰক্ষা পৰিলে সিহঁতে প্লেনিং কৰি মানে তালাক দিয়াৰ কাৰণে মোক পইচা পাতি লৈ কেনে কাগজ কৰিম বুলি কৈ কেনে কাজিৰ লগত সিহঁতৰ বয়ফ্ৰেণ্ডৰ লগত আহিলে অহাৰ পিছত মোক সেনেকুৱা তাতে প্লেনিং কৰিলে ৰঙিয়াৰ যিমান ডকাইত আছে গুণ্ডা আছে চব লৈ আহিছে লগত পিষ্টল লৈ আহিছে 2টা আৰু চুৰি লৈ আহিছে মোক মাৰিবৰ কাৰণে মই পিছত বাহিৰত ওলাই দেখা পালোঁ সিহঁতক দেখা পোৱাৰ পিছত মই পলালোঁ